প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে সমষ্টি এতিয়া প্ৰাৰ্থীসকলৰ ব্যস্ততা বাঢ়িছে মঙলদৈৰ বিজেপি প্ৰাৰ্থী নীলিমা দেৱীৰ ব্যতিক্ৰমী প্ৰচাৰ মঙলদৈৰ জ্যেষ্ঠ নাগৰিক জ্যেষ্ঠ বিজেপিৰ বাসগৃহত উপস্থিত হৈছেগৈ প্ৰাৰ্থীগৰাকী জ্যেষ্ঠজনৰ আশীষ গ্ৰহণ কৰি প্ৰচাৰ অভিযান নীলিমা দেৱীৰ সমষ্টিটোত বিপুল ভোটত জয়ী হোৱাৰ দাবী কৰিছে নীলিমা দেৱী আৰু এই সন্দৰ্ভত মঙলদৈৰ পৰা গৌতম চহৰীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছে হয় আনুষ্ঠানিকভাৱে যি প্ৰতিটো দলৰে টিকেট ঘোষণাৰ পিছতে ইতিমধ্যে প্ৰাৰ্থীসকল যুদ্ধলৈ সাজু হৈছে আৰু এই মুহূৰ্তত মঙলদৈ সমষ্টিৰ যি বিজেপি দলৰ প্ৰাৰ্থী নীলিমা দেৱীৰ নীলিমা দেৱীও আচলতে ব্যতিক্ৰম নহয় মোৰ সহযোগীক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যি 50 নং মঙলদৈ বিধানসভা সমষ্টিৰ যি বিজেপি দলৰ প্ৰাৰ্থী নীলিমা দেৱী ইতিমধ্যে যুদ্ধৰ বাবে সাজু হৈছে যি ৰাজনৈতিক যুদ্ধ আৰু যুদ্ধৰ প্ৰথম পদক্ষেপ হিচাপে আচলতে যি মঙলদৈ সমষ্টিৰ বা মঙলদৈ অঞ্চলৰ যিসকল জ্যেষ্ঠ লোক আছে যি জ্যেষ্ঠ কাৰ্যকৰ্তাই হওক বা জ্যেষ্ঠ নাগৰিকসকল আছে নাগৰিকসকলৰ আশীৰ্বাদ লৈ আচলতে এই যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছে বাইদেউৰ পৰাই পোনে জানিম বাইদেউ যুদ্ধ আৰম্ভ হ'ল মই সেই নমিনেশ্যন সোমবাৰে দিম ভাৰতীয় জনতা পাৰ্টীয়ে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মঙলদৈ বিধানসভা সমষ্টিৰ ফালৰ পৰা আৰু কেইদিনমান পিছতে মানে জোৰদাৰ কেম্পেইনিং চলিব আৰু সেইকেইটা দিন মই ৰাইজৰ মাজত মানে তৃণমূল পৰ্যায়ত সোমাব লাগিব কেম্পেইনিঙৰ কাৰণে কিন্তু তাৰ আগমুহূৰ্তত অকণমান সময় মই আজৰি পাইছোঁ এইখিনিতে মই ভাবিলোঁ আমাৰ যিসকল জ্যেষ্ঠ কাৰ্যকৰ্তা লগতে জ্যেষ্ঠ নাগৰিকসকলক একবাৰ মই দেখা কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ লওঁ আৰু আজি মই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানে অবিভক্ত দৰং জিলাৰ সভাপতি আছিল নগেন চন্দ্ৰ শৰ্মা ছাৰ সকলোজন ডক্টৰ নগেন শৰ্মা ছাৰ আৰু তেখেতৰ বাসগৃহত উপস্থিত হৈছোঁ মই তেখেতৰ সভাপতিৰ দিনত মই সম্পাদিকাৰ দায়িত্বত আছিলোঁ মহিলা মৰ্চাৰ সভানেত্ৰী আছিলোঁ জিলাৰ গতিকে তেখেতৰ দিহা পৰামৰ্শতে আগতে মই আচলতে দলত কাম কৰি গৈছিলোঁ আৰু সেই ৰাজনীতিৰ পথাৰখন আগুৱাই যাবৰ কাৰণে যিটো তেওঁলোকৰ উৎসাহ প্ৰেৰণা পৰামৰ্শ আজি তাৰ ফলশ্ৰুতিতে মই নিশ্চয় আজি এইখন আসন পাবৰ কাৰণে নিশ্চয় মই সমৰ্থ হৈছোঁ বুলি ভাবোঁ গতিকে ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে এই নিৰ্বাচনটোত মই সফল হ'ব পাৰোঁ মই নহয় আচলতে ভাৰতীয় জনতা পাৰ্টী যাতে সফল হ'ব পাৰে তাৰ বাবে মই এনেধৰণে অকণমান আগুৱাই আহিছোঁ আশীৰ্বাদেৰে আৰম্ভ জ্যেষ্ঠজনৰ আশীৰ্বাদ কাৰণ আশীৰ্বাদ যদি নাথাকে সেইখিনি কেতিয়াও মানুহ ছাকচেছ হ'ব নোৱাৰে গতিকে আশীৰ্বাদ সদায় লাগিব আৰু আশীৰ্বাদ পাব লাগিলে আচলতে সকলোৰে অকণমান মনটোও জয় কৰিব লাগিব গতিকে সেইবিলাক মন জয়কৈ মানুহৰ লগত যিটো সম্পৰ্কটোৱে আচলতে এটা ডাঙৰ বস্তু সেই সূত্ৰে মই আজি আহি ইয়াত উপস্থিত হৈছোঁ প্ৰায় 50 বছৰ পিছত মুক্ত হ'ল মঙলদৈ সমষ্টি তাৰপিছত হয়তো ইতিহাস হৈ ৰ'ব ভৱিষ্যত জীৱনত ভৱিষ্যত সময়ত আপোনাৰ প্ৰথমজন ব্যক্তি মুক্ত হোৱাৰ পিছত এগৰাকী মহিলা প্ৰাৰ্থী এইটো বুৰঞ্জীত লিখা থাকিব বুলি কওঁ আৰু কাৰণ এই যে SC ৰিজাৰ্ভেশ্যন যিটো আমাৰ মঙলদৈ বিধানসভা সমষ্টি আছিল প্ৰথমবাৰ মুক্ত আৰু লগতে প্ৰথমবাৰ মানে মই প্ৰথম প্ৰাৰ্থী আৰু লগতে মহিলা প্ৰাৰ্থী মানে গতিকে গোটেইখিনি এটা বেলেগ ধৰণৰ সম্পৰ্ক চাব গ'লে গতিকে এইটো মানে বুৰঞ্জীৰ পাঠত লিখি থাকিব গতিকে মহিলা প্ৰাৰ্থী হিচাপে আজি মই নিশ্চয় ভাবিছোঁ মই ৰাইজৰ নিশ্চয় সমৰ্থন পাম ভাৰতীয় জনতা পাৰ্টীক ৰাইজে আঁকোৱালি লৈছে গতিকে এই ক্ষেত্ৰত মই আগুৱাই যাবৰ কাৰণে সকলোৰে সহযোগিতা বিচাৰিছোঁ হয় ইতিমধ্যে প্ৰথম দিনাখনে আচলতে টিকেট গ্ৰহণ কৰাৰ পিছতে যি ঘোষণাৰ পিছতে আচলতে প্ৰথমবাৰৰ বাবে এইদৰে জ্যেষ্ঠ যিসকল কাৰ্যকৰ্তাই হওক বা জ্যেষ্ঠ নাগৰিকসকলৰ আশীৰ্বাদেৰে আৰম্ভ কৰিছে আমাৰ লগত নগেন শৰ্মা ছাৰ আছে তেওঁৰ পৰা জানিম ছাৰ কি ক'ব এই মুহূৰ্তত প্ৰায় ১.৫ বছৰ দলৰ কাম কৰাৰ পিছত আজি দলে নীলিমা দেৱীক ইয়াতে প্ৰাৰ্থী হিচাপে দিছে আমি ভাবোঁ মঙলদৈ তথা দৰঙৰ ৰাইজে আকুণ্ঠ সমৰ্থন জনাব আৰু মই জনাত তেখেতে গোটেই জীৱনটো কেৱল হেৰিয়েই কৰিলে এই জনতাই কৰিলে তাৰমানে আচলতে হেম বৰুৱাৰ শিষ্য আছিলে সৰুতে প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি তাৰ পৰা প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ পৰা জনতা হ'ল চব লগ লাগি জনতাৰ পৰা এইটো ভাৰতীয় জনতা পাৰ্টি হ'ল এই গোটেইখিনি পৰিক্ৰমাত কিন্তু নীলিমা একেবাৰে সৰুৰ পৰা আছে মই জনাত তেনে সৰুৰ পৰা আছে সেয়ে মই ভাবোঁ ৰাইজে আকুণ্ঠ সমৰ্থন জনাব ভগৱানেও আশীৰ্বাদ কৰিব সেয়ে